মই অৰ্গেনাইজিং কমিটিক যে তিৱা সাংস্কৃতিক মহোৎসৱ 2024 তেখেতক অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইটো এটা সফল প্ৰচেষ্টা। সাংস্কৃতিক মহোৎসৱৰ জৰিয়তে তিৱা সম্প্ৰদায়ৰ লোকসকলক বিশ্বৰ দৰবাৰত চিনাকি কৰি দিবলৈ কাৰণে সক্ষম হ'ব আৰু এই মহোৎসৱৰ জৰিয়তে তিৱা জাতি জনগোষ্ঠীৰ যি সমিল মিলৰ বাৰ্তা লৈ আহিব। আগন্তুক দিনত তিৱা জাতিটো আৰু অধিক শক্তিশালী ৰূপত প্ৰতিষ্ঠিত হ'ব বুলি মোৰ বিশ্বাস এই তিৱা মহোৎসৱৰ জৰিয়তে। গতিকে আহি থকা দিনবিলাকত যাতে তিৱা মহোৎসৱ খুব সুন্দৰভাৱে তেখেতসকলে আৰু পাতি গৈ থাকে আৰু প্ৰত্যেক বছৰতে এটা নতুনত্ব লৈ আহে। তিৱা জাতি হেৰাই যোৱা যিটো সংস্কৃতি তাক ঘূৰাই লৈ আহিবলৈ সক্ষম হয়। তাৰ কাৰণে মই তেখেতসকলক বহুত অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু তিৱা সমাজ যাতে আগবাঢ়ি যাওক আৰু অসমত এটা জিলিকা জাতিৰূপে পৰিণত হওক তাৰে মই কামনা কৰিছোঁ। আমি যোৱা বিধানসভাতে এই সম্পৰ্কে বিল পাছ কৰি পেলাই অলৰেডি পঠিয়াইছোঁ। এতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ তাত যাব, MP ইলেকশ্যন শেষ হ'ব, লোকসভা ইলেকশ্যনৰ পিছতে ভাল খবৰ তিৱা সম্প্ৰদায়লৈ আহিব আৰু আমাৰ ফালৰ পৰা যিটো কৰণীয় যোৱা এছেম্বলিতে মই চকীত বহি আছিলোঁ তিৱা অট'নমাছ কাউন্সিলৰ বিল পাছ কৰোঁতে। ছাৰ, পলিটিকেল যিটো আপুনি কথা কৈছে, এইবাৰ নগাঁও যিহেতু বা অসমৰ যি সামগ্ৰিক যি পৰিৱেশ, আপুনি নিজেই নগাঁৱত কেইবাটাতো গৈছে, কেনেধৰণৰ এবাৰ দেখিছে? জনগণৰ চব হিয়া উজাৰি এইবাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভোট দিব। এইবাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া অন্তিমবাৰৰ কাৰণে নিৰ্বাচনত অৱতীৰ্ণ হৈছে আৰু তৃতীয়বাৰৰ কাৰণে তেখেতক প্ৰধানমন্ত্ৰী বিপুল ভোটত জিকাই পেলাই বহু সংখ্যক চিট জিকাই পেলাই আমি তেখেতক প্ৰধানমন্ত্ৰী বনাম আৰু এয়া হ'ব তেওঁ 10 বছৰত যি ৰাইজৰ কাৰণে কাম কৰিলে তাৰ এটা উপহাৰ। ছাৰ, বিশেষকৈ AUDF দলক বিজেপিৰ দল বুলি আচলতে তেওঁলোকক বিতল যেনেধৰণে বিভিন্ন ধৰণক কয় কংগ্ৰেছ ফালৰ পৰা, কিন্তু শেহতীয়াকৈ দেখা গৈছে কৰিমুদ্দিন বৰভূঞাই কংগ্ৰেছৰ লগত সমানে প্ৰচাৰ কৰিবলৈ গৈছে। বা AIDFৰ লগততো কংগ্ৰেছৰ কোৱালিশ্যন আছিলে, যোৱা বছৰ নাই নেকি? এই আমাৰ 2021 চনৰ MLA ইলেকশ্যনত কাৰ লগত আছিলে? কংগ্ৰেছে হৈছে মিছা কথা কোৱাৰ এটা পণ্ডিত। কংগ্ৰেছ দলটোৱে এটা মিছা কথা কোৱাৰ পণ্ডিত হয়, একদম টিলিকতে মিছা কথা ক'ব পাৰে। তেখেতসকলে যোৱা 2021 চনত AIDF আৰু কংগ্ৰেছে মিলি সিহঁতেতো নিকাহ কৰিছিলে 2021 চনত। এতিয়া আকৌ 2024 চনত তালাক দিলে কেনেকৈ হ'ব? খানা পিটিকাটো কংগ্ৰেছ আৰু AIDFৰ, সিহঁতে মানে গিৰিয়েক ঘৈণীয়েক। কেতিয়াবা তালাক দিয়ে আকৌ নিকাহ কৰে, তেনেকুৱা। গতিকে কংগ্ৰেছে বিজেপিক আঙুলি তোলাই লাভ নাই। তাৰ চৰিত্ৰটো ৰাইজে জানে, ৰাইজে দেখিছে। কংগ্ৰেছ আৰু AIDFে কোৱালিশ্যন ইলেকশ্যন খেলিছিলে, সংযুক্তভাৱে খেলিছিলে বিজেপিৰ বিৰুদ্ধে, নোৱাৰিলে। নোৱাৰাৰ পিছত দেখিছে আকৌ এতিয়া বেলেগ হৈছে, আকৌ পাৰে নেকি? এইবাৰো নোৱাৰিব, বিফল হ'ব এইটো।